মোৰ নাম পাৰবিনা খাতুন। মানে ঘটনা হৈছিলে মোৰ গিৰিয়াকে অন্য এটা ছোৱালীলৈ গুচি গৈছে। মোৰ বিয়া হোৱা এতিয়া 5 বছৰ। মোৰ দুটা সন্তান আছে, তিনিটা আছিলে, এটা 5 বছৰ ডাঙৰটোৰ আৰু তাৰ ছেকেণ্ডটো মানে 3 বছৰৰ সময়ত কেঞ্চাৰ বেমাৰ হৈ মৰি গৈছে, ঢুকাইছে। এতিয়া আৰু এটা আছে 1 বছৰ হৈছে সৰু ছোৱালী। মই 3টা সন্তানৰ মা, 5 বছৰ হৈছে বিয়া হোৱা। এতিয়া সি মোক এৰি পেলাই আৰু এটা অন্য বেলেগ এটা ছোৱালীলৈ গুচি গৈছে। এতিয়া মই আৰক্ষীৰ ওচৰত গৈছিলোঁ, আৰক্ষীক হেৰি কৰিছোঁ, এজাহাৰ দিছোঁ। তাৰপিছত সিহঁতে কৈ আছে যে মোবাইলটো চুইচ অফ, এতিয়া আমি একো কৰিব নোৱাৰা হৈছোঁ। এতিয়া মানে আপোনালোকৰ ওচৰত আমি ৰাইজৰ ওচৰত আমি অনুৰোধ কৰি আছোঁ যে এইটো ল'ৰাটোক খুজি পালে মানে আপোনালোকে যোগাযোগ কৰিব। ল'ৰাজন ফৰিকুল ইছলাম। ফৰিকুল ইছলাম। মিস্ত্ৰী কাম কৰে। যিটো ছোৱালী লৈ গৈছে সেইটো ছোৱালীৰ ঘৰত মানে মিস্ত্ৰী কাম কৰি সেই ছোৱালীটো লৈ গৈছে। সিহঁতৰ ঘৰত মানে মিস্ত্ৰী কাম কৰিব গৈছিলে। কিমান দিন হ'ল লৈ গৈছে? 1 মাহ হৈ গৈছে। এতিয়া মই দেউতাকৰ ঘৰতে আছোঁ। সিহঁতে মানে একো খোজ খবৰ নলয়। আপোনাৰ যিজন গিৰিয়েক তাৰ ঘৰ ক'ত? তাৰ ঘৰ মানে আমাৰ ঘৰৰ ওচৰতে। ঘৰৰ লগতে? মই এতিয়া দেউতাকৰ ঘৰত আছোঁ। অসমবাসী ৰাইজক কি ক'ব যাতে ল'ৰাজনক খোলাই দিয়ে, য'তে দেখা তাতে খবৰ দিয়ে যাতে। ছোৱালীজনীক থৈ পেলাই অন্য এটা ছোৱালী লৈ পেলাই গুচি গৈছে। মোৰ ছোৱালীজনীক ভাল পাই বিয়া পাতিছিলে সি। 5 বছৰ হ'ল। সি এতিয়া 3টা সন্তানৰ এটা মানে ঢুকালে, এটা দুটা আছে। এই সন্তানবিলাক আমি পঢ়ি আছোঁ। এতিয়া সন্তানটো আমি পঢ়ি আছোঁ। সিহঁতে এতিয়া ৰাইজক মই অনুৰোধ জনাইছোঁ, ৰাইজে য'ত পায় তাতে মানে খবৰ দিয়ে আমাক। এই অঞ্চলখনৰ আমি ৰাইজে আমি অনুৰোধ কৰিছোঁ যে এইজনী ছোৱালীক 2টা ল'ৰা ছোৱালী থৈ কেনে আৰু এজনী ছোৱালী লৈ কেনে পলাই গুচি গ'লগৈ। তে আমি আইনৰো সহায় লৈছোঁ। আইনত তাত এইটোৱে অনুৰোধ জনাইছোঁ যে আমাক ল'ৰাজনক ছোৱালীটোক পালে আমাক ধৰি দিয়ক।